মানুহে তেতিয়াই আপোনাৰ কথা কৈ জ্বলে, তেতিয়া আপোনাক সমালোচনা কৰে যেতিয়া আপুনি সফলতাৰ দুৱাৰখনৰ এখোজ আৰু ওচৰলৈ চাপে। যিমান বেছি আপুনি সফলতাৰ ওচৰলৈ গৈ থাকিব, মানুহে আপোনাৰ কথা সিমানেই বেছি বেয়াকৈ পাতিব, কাৰণ মানুহে আপোনাক লৈ জ্বলে। বন্ধুসকল, আপোনাক লৈ মানুহে তেতিয়াই সুখ পাব যেতিয়া আপুনি জীৱনত ফেইল হ'ব, আপোনাক লৈ তেতিয়াই জ্বলিব যেতিয়া আপুনি জীৱনত সফলতা লাভ কৰিব। আপোনাৰ ওচৰে পাজৰে থকা প্ৰতিজন ব্যক্তিয়ে হয়তো বিচাৰে জীৱনত আপুনি আগুৱাই যাওক, কিন্তু তেওঁলোকে এইটো কেতিয়াও নিবিচাৰে আপুনি তেওঁলোকতকৈও বেছি আগুৱাই যাওক। সেইবাবে মানুহে কি পাতিছে, আপোনাৰ কথা লৈ কিয় জ্বলিছে, এইবোৰত গুৰুত্ব দিয়াতকৈ আপুনি গুৰুত্ব দিয়ক আপুনি কি কাম কৰি আছে আৰু সেই কামটোত আপুনি সফলতা কিমান সোনকালে অৰ্জন কৰিব। যেতিয়াই মানুহে আপোনাৰ কথা বেয়াকৈ পাতে, আপোনাক লৈ জ্বলে, আপোনাৰ কথা সমালোচনাৰে ভৰাই তোলে, আপোনাৰ মন বেয়া লাগে, তেতিয়া এই তিনিটা কথা সদায় মনত ৰাখিব। মানুহে আপোনাক লৈ জ্বলে কাৰণ তেওঁলোকে দেখি আছে আপুনি তেওঁলোকে এনেকুৱা একো বস্তু নাচায় যিটোৱে তেওঁলোকৰ মুখত হাঁহি বিৰিঙাব পাৰে। মুখত সকলোৱে কয় মই হাঁহিব বিচাৰোঁ আৰু ষ্টেটাছত দুখেৰে ভৰি থকা কিছুমান কথা লিখে। মুখেৰে সকলোৱে কয় মই সুখী থাকিব বিচাৰোঁ আৰু তেওঁলোকে শুনে ট্ৰেজেডি ভৰা কিছুমান গান। যিটো বস্তু আপুনি বিচাৰে সেইটো পাবলৈ হ'লে আপুনি সেনেকুৱা কামেই কৰিব লাগিব, যিটো কাম কৰিলে আপুনি সেইটো পাব পাৰে। কেতিয়া আপুনি দুখ লগা ভিডিঅ' চাই, দুখ লগা আপুনি কথা পঢ়ি আপুনি মনটো সুখেৰে ভৰাই কেতিয়াও তুলিব নোৱাৰে। বেছিভাগ মানুহে সিমানখিনিলৈকে সুখী হ'ব পাৰে যিমানখিনি তেওঁলোকে নিজৰ মগজত ভৰাই লয়। সেইবাবে মগজত সুখৰ কোনো এৰিয়া নবনাব, আপোনাৰ মনটোক আকাশৰ নিচিনা কৰিব যিখন আকাশৰ কোনো সীমা নাথাকে। যিসকল ব্যক্তিয়ে জোখতকৈ বেছি আশা কৰে তেওঁলোকে জীৱনত সদায় দুখ পাবলগীয়া হয়, সেয়া লাগিলে মানুহেই হওক বা কামৰ ৰিজাল্ট। আপুনি যদি কিবা এটা কৰিব বিচাৰিছে তেনেহ'লে জোখতকৈ বেছি আশা কেতিয়াও নকৰিব, আপুনি কামটো ভালকৈ কৰক। ৰিজাল্ট যি হ'ব সেইটো দেখা যাব। যিমান বেছি ভাল কাম কৰিব সিমান বেছি ভাল ৰিজাল্ট পাব। কাম কৰি যিসকলে জোখতকৈ কেতিয়াবা হাৰিছে, হ'ব পাৰে আপুনি কেতিয়াবা জিকিছে, কিন্তু আটাইতকৈ ডাঙৰ শিক্ষা আপুনি তেতিয়া পাব যেতিয়া জীৱন নামৰ খেলখন আপুনি খেলিবলৈ আৰম্ভ কৰিব। বন্ধুসকল, বেলেগৰ কথা শুনি আপুনি জীৱনত একো লাভ কৰিব নোৱাৰে। আপুনি সেইটো শুনক যিটো আপোনাৰ মনটোৱে কৈছে, আৰু আপোনাৰ মনটোৱে যিটো কৈছে সেইটোক সম্পূৰ্ণৰূপে প্ৰমাণ কৰিবৰ বাবে উঠি পৰি লাগক। সেই প্ৰমাণটো বেলেগক দেখুৱাবৰ বাবে নহয়, সেই প্ৰমাণটো সদায় নিজৰ বাবে লাগক। এবাৰ ৰতন টাটাক সোধা হৈছিল আপুনি প্ৰতিটো সিদ্ধান্ত ইমান সফলভাৱে কেনেকৈ ল'ব পাৰে আৰু ইমান শুদ্ধ কেনেকৈ হয়? তেতিয়া ৰতন টাটাই উত্তৰ দিছিল মই যেতিয়া এটা সিদ্ধান্ত লওঁ তেতিয়া সেই সিদ্ধান্ত নিব লাগে যিডোখৰ ৰবৰে বেলেগৰ দুখবোৰ নাইকিয়া কৰিব পাৰিছে। পৃথিৱীত দুজন মানুহক কেতিয়াও কোনো প্ৰমাণ দিবলৈ চেষ্টা নকৰিব। এক হৈ গ'ল আপোনাৰ শত্ৰু, 2 নম্বৰ হৈ গ'ল আপোনাৰ বন্ধু। কাৰণ শত্ৰুৱে আপোনাক কেতিয়াও বিশ্বাস নকৰে আৰু বন্ধুৱে আপোনাৰ বিশ্বাস কেতিয়াও নাভাঙে। যিসকলে আপোনাক বিশ্বাস কৰি লৈছিলে তেওঁ আপোনাৰ শত্ৰু কেতিয়াও নাছিলে, আৰু যিসকলে আপোনাৰ বিশ্বাস ভাঙি গ'ল তেওঁলোক আপোনাৰ বন্ধু কেতিয়াও নাছিলে। এইখন পৃথিৱীৰ আটাইতকৈ সহজে পোৱা বস্তুটোৱে হৈ গ'ল উপদেশ। এজনে আপোনাক 100টা দিবলৈ আহিব, আৰু এইখন পৃথিৱীৰ আটাইতকৈ কঠিন বস্তুটোৱে হৈ গ'ল সহায়। 100 জনৰ ভিতৰত এজনো ওলাই নাহে। সেইবাবে বেলেগৰ উপদেশ শুনি সময় নষ্ট কেতিয়াও নকৰিব। যিজনে সেইটো ফিল্ডত একো কৰি পোৱা নাই সেইজনে আপোনাক দিয়া জ্ঞানসমূহ আপোনাৰ বাবে কেতিয়াও একো কামৰ হ'ব নোৱাৰে। আপুনি সেইজনৰ কথা শুনক যিজনে আপুনি কৰি থকা ফিল্ডখনত কাম কৰি ছাকচেছ এচিভ কৰিছে। সেইজনৰ কথা কেতিয়াও নুশুনিব যিজনে সেইখন ফিল্ডত কৰি জীৱনত বিফল হৈ ৰৈছে। সপোন যদি এটা দেখে তেনেহ'লে সমস্যা 1000টা আহিব। সেইটো দৃষ্টিও অতিকে সুন্দৰ হ'ব য'ত সফলতাই চিঞৰি চিঞৰি আপোনাৰ নাম ক'ব। সেইবাবে আপুনি যিটো সপোন দেখিছে সেই সপোনটোক পূৰ কৰিবৰ বাবে শুই থাকি কেতিয়াও আপুনি পূৰ কৰিব নোৱাৰে। সেই সপোনটোক পূৰ কৰিবৰ বাবে আপুনি দিন ৰাতি এটা কৰিব লাগিব। মানুহে যাতে আপোনাক কেতিয়াও ক'বলৈ সুবিধা নাপায় আপুনি জীৱনত একো কৰিব নোৱাৰিলে তাৰ বাবে হ'লে আপুনি কিবা এটা কৰি দেখুৱাওক। পৃথিৱীত নিজৰ বাবে একো নোৱাৰিলেও সেইসকল ব্যক্তিৰ বাবে কিবা এটা কৰি দেখুৱাওক যিসকলে বিচাৰে আপুনি জীৱনত সদায় অকমন্য হৈ ৰওক। জীৱনত যদি দৌৰি ভাগৰ লাগে তেনেহ'লে এটা কাহিনী মনত পেলাব যিটো কাহিনীত এটা বাঘে ভাবে মই ৰাতিপুৱা সোনকালে শুই উঠি আটাইতকৈ স্পীডত দৌৰিব লাগিব নহ'লে মই আজি চিকাৰ ধৰিব নোৱাৰিম, আৰু যিখন হাবিত থকা এটা হৰিণে ভাবে মই ৰাতিপুৱা শুই উঠাৰ পাছত দিনটোৰ আটাইতকৈ স্পীডত দৌৰা প্ৰাণী হ'ব লাগিব নহ'লে মই জীয়াই থাকিব নোৱাৰিম। ইয়াৰ অৰ্থ এইটো হৈ গ'ল হাবিত যদি আপুনি জীয়াই থাকিব বিচাৰে তেনেহ'লে আপুনি লাগিলে বাঘ হওক নতুবা এটা হৰিণ, আপুনি সদায় আটাইতকৈ স্পীডত দৌৰিবই লাগিব। সেইবাবে জীৱনত কেতিয়াও ভাগৰি নপৰিব আৰু সদায় দৌৰি থাকিব। ডক্টৰ APJ আব্দুল কালাম ছাৰেও কৈ থৈ গৈছিলে জীৱনত সফল হোৱাৰ আৰু আটাইতকৈ সুখী হোৱাৰ এটাই ৰাস্তা, সেইটো হৈ গ'ল আপুনি তেতিয়ালৈকে শিকি থাকক যেতিয়ালৈকে আপুনি শেষ উশাহটো লৈ থাকিব পাৰে। লাগিলে আপুনি দেৰিকৈ বনক কিন্তু কিবা এটা নিশ্চয় বনক, কাৰণ মানুহে সময়ৰ লগে লগে আপোনাৰ খবৰ নুশুধে, সময়ৰ লগে লগে আপোনাৰ সদায় চিনাকি সোধে। সেইবাবে নিজৰ চিনাকি এনেকুৱা বনাওক যাতে আপুনি
গ'লেই কাম হৈ যায়, কাম ল'লে সেই কামটোৰ এটা নাম হৈ যায়। ভাগ্যও সলনি হ'ব, আপোনাৰ ফটোখনো সলনি হ'ব। যদি আপুনি সাহস হাৰি নাযায় তেনেহ'লে আপোনাৰ হাতৰ ৰেখাও সলনি হ'ব। আপোনাৰ হাতৰ ৰেখা তেনেকুৱা হ'ব যেনেকুৱা আপুনি জীৱনটো বিচাৰিছে। ভগৱানৰ আৰু সমাজৰ ওপৰত ভৰসা কৰি যদি বহি থাকে তেনেহ'লে আপোনাৰ জীৱনত সেইটোৱে ঘটিব যিটো আপুনি কেতিয়াও বিচৰা নাই। আৰু যদিহে আপুনি আপোনাৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখে তেনেহ'লে আপুনি জীৱনত সেইটোৱে পাব পাৰিব যিটো আপুনি আজি বিচাৰিছে। কিবা এটা কাম কৰিলে তাত হৰা আৰু জিকা দুয়োটাই থাকিব। হাৰি যোৱাটো আচলতে বেয়া কথা নহয়, কিন্তু মনতে হাৰ মানি লোৱাটোহে এটা বেয়া কথা। যিসকল ব্যক্তিয়ে জীৱনত বাৰে প্ৰতি হৰাৰ পাছতো আকৌ এবাৰ চেষ্টা কৰে তেওঁলোকে ইতিহাসত নিজৰ নাম লিখে। আৰু যিসকল ব্যক্তিয়ে এবাৰ বা দুবাৰ হাৰি যোৱাৰ পাছত হাৰ মানি লয় তেওঁলোকে জীৱনত ভয়াতুৰৰ দৰে জীয়াই থাকে। জীৱনত বেছিকৈ ঠকৰ খালে যদি আপোনাৰ মন ভাগি গৈছে তেনেহ'লে এটা কথা সদায় মনত ৰাখিব, যিখিনি ঠকৰ খাই ভাগি যায় সেইখিনি সদায় পাথৰ আৰু চিচাৰ হয়, আৰু যিটো ঠকৰ খোৱাৰ পাছতো ভাগি নাযায় সেইটো সদায় হীৰা হয়। গতিকে আপুনি পাথৰ আৰু চিচাৰ নিচিনা নহয়, আপুনি হীৰাৰ নিচিনা বনিবলৈ চেষ্টা কৰক। হীৰা লাগিলে যিমানে সৰু নহওক কিয় তাৰ মূল্য সদায় ওপৰত। সেইবাবে কেতিয়াও ভয় নকৰিব, সদায় চেষ্টা কৰি যাব। একাগ্ৰতা আৰু নিষ্ঠাৰে আপোনাৰ লক্ষ্যৰ দিশে আগবাঢ়ি যাব। আপুনি তেতিয়ালৈকে ৰৈ নিদিব, তেতিয়ালৈকে আপুনি গৈয়ে থাকিব যেতিয়ালৈকে আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'ব নোৱাৰে। আৰু আপোনাৰ মনটো সদায় পজিটিভ কৰি ৰাখিব। সদায় শুনিব PS এছপাইৰিং ফিল্মছৰ এটি নতুন ভিডিঅ' যিটোৱে আপোনাক মানসিকভাৱে শক্তিশালী কৰাৰ লগতে যোগাত্মক হৈ থকাত সহায় কৰিব আৰু আপুনি আপোনাৰ লক্ষ্যত সোনকালে উপনীত হ'ব পাৰিব। মই প্ৰীতমে আজিলৈ বিদায় লৈছোঁ। চাই থাকিব PS এছপাইৰিং ফিল্মছ। এটা নতুন ভিডিঅ'ৰ সৈতে লগ কৰাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ। জয় অসম, জীৱন জিন্দাবাদ।